তেওঁৰ ওচৰলৈ মানে এই জীৱ জন্তুবোৰ নিজে নিজে আহে দেই মানে এবাৰ ধুমুহা বৰষুণত তেনেকে এটা বান্দৰ আহিলে বান্দৰটো কি কাৰণত কেনেকে খাৰঘুলি ষ্টুডিঅ'টো থাকোতে বাৰান্দাত আহি পেলাই ধুমুহা বৰষুণ একদম বাহিৰত বিৰাট বৰষুণ আৰু বতাহ বান্দৰটো আহিছে অলপ ইনজিয়ৰ্ড আঘাতপ্ৰাপ্ত হয় তাৰপিছত বান্দৰ পোৱালি এটা তাক বুটলি আনিলে আনি চিকিৎসা কৰিলে পিছদিনাখন তেনেকে আমাৰ তালে ডক্টৰো আহি থাকে মানে পেট আহি থাকে মধুসূদন তাৰপিছত তাক ৰাখিলে মানে ইমানেই লগত থাকে কোচতেই থাকে লগত একেলগে শুৱে কেইখন পিছত আৰু প্ৰতিটো প্ৰাণীৰে কিন্তু নামাকৰণ হয় আকৌ দেই আমাৰ ঘৰত তাৰ নাম আছিলে মধুসূদন গাৰ্গ আৰু গাৰ্গ উপাধিটো সকলোকে দিব মধুসূদন গাৰ্গ একদম 6 মাহমান থাকিলে আৰু লগতে বিচনাত শুৱে একেখন কম্বলৰ তলত একেটা গাৰুতে মধুসূদন শুই থাকে তাৰ যেনেকে আহিলে এটা বগলী এবাৰ বগলীটো মানে একদম এনেই কান্ধতে বহি থাকে ওপৰলৈ চাই কিবা ভাবি থাকে নহয় সেইকাৰণে তাৰ নাম দিলে বগলীজনৰ নাম দিলে উদাসীন গাৰ্গ তাৰপিছত কাউৰী এটা আহিলে কাউৰীটোৰ নাম আছিলে কাকু গাৰ্গ